দিলে আপোনালোকে দেখিলে ৰাজআতিথ্য দিলে তাৰ উপৰি আপোনাৰ অৰ্গেনাইজাৰ সেই পাৰ্টিটো কোনে আয়োজন কৰিছিলে তন্ময় ফুকন নহয় জানো সিদ্ধাৰ্থ শৰ্মাটোতো নহয় কবলৈ গলে মানে সিদ্ধাৰ্থ শৰ্মা বা শ্যামকানু মহন্ত বা অমিত প্ৰভা বা আপোনাৰ শেখৰ জ্যোতিয়ে হত্যাকাৰী নেকি সেই কেইগৰাকীৰ বিৰুদ্ধে কিয় আলোচনা নহয় আমি এটা চাৰ্জশিটখনৰ কথাটো পাতোতে এটা লয়ে সেই কথাটো কয় নেকি যে এই বগাচোলা পিন্ধি থকা মানুহবিলাক এই যে আপোনাৰ এই সিহঁত যে দৰ্শক হৈ আছে তাতে এগৰাকী মানুহক তাত হত্যা কৰিলে এজনে আপোনাৰ হত্যা কৰিলে চাৰিজনে সহযোগ কৰিলে বাকি 10 জনে চাই থাকিব পাৰে নেকি যে নে আইনে চাই থাকিবলৈ সুবিধা দিয়া হয় সেই কথা বতৰাবিলাক মানে গোটেইখিনি অভিযুক্ত হ'ব অভিযোগ আহিছে আৰু মেইন কথাটো আমি কৈ আছো সেইটো ওপৰত কোনেও নাপাতে এতিয়া মই যে কৈছো যে জুবিন দা কিয় ছিংগাপুৰলৈ গ'ল ছিংগাপুৰলৈ গ'ল আপোনাৰ ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ে আয়োজন কৰা সেই অনুষ্ঠানটোলে আপোনাৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল গতিকে সেই চেপ্টাৰটো দেখোন আমি নাপাতো এতিয়া সেই কথাটোহে মই কৈ আছো বেলেগ আপত্তি আমাৰ একো নাই যে এতিয়া যিখিনি আচলতে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকৰ যথোপযুক্ত শাস্তি আমি বিচাৰিছো তেওঁলোকৰ ফাঁচি বিচাৰি আছো মানে তেওঁলোকৰ এতিয়া যেটো আপোন 103 দিছে 103 দিয়াৰ পৰা আমি কৈছো যে তেওঁলোকে সঁচাসঁচিকে জুবিনদাৰ হত্যাৰ মুখলে ঠেলি দিলে বা হত্যা কৰিলে তেওঁলোকে ডেফিনেটলি আপোনাৰ যাৱজ্জীৱন কাৰাদণ্ড বা ফাঁচি হ'ব লাগিব সেই কথা আমি কৈছো তাৰ সমান্তৰালভাৱে বাকি যি কেগৰাকী এতিয়ালৈকে আচলতে গ্ৰেপ্তাৰ হোৱা নাই যিবিলাক মূল কালপিট যিবিলাকে আচলতে সেই ইয়ত পাৰ্টি আয়োজন কৰিছিলে যিবিলাকে জুবিনদাক তাত মদে মাংসৰে মদ খুৱাই যে মাৰিলে বুলি যে ক'লে মুখ্যমন্ত্ৰীয়ে গতিকে সেই লোকসকলক কিয় এৰি দিয়া হ'ল সেই প্ৰশ্নটো আছে আৰু এটা কথা কওঁ যে এই যে আপোনাৰ ইয়াত আপোনাৰ মুখ্যমন্ত্ৰীৰ বক্তব্যবিলাক আপোনালোকে দেখিছে যে তেওঁ যেতিয়া আপোনাৰ এই সিদ্ধাৰ্থ শৰ্মা বা শ্যামকানু মহন্ত তেওঁলোকৰ ক্ষেত্ৰত তেওঁৰ প্ৰথমতে দৃষ্টিভংগীটো কেনেকুৱা আছিলে সেই কথা আমি মনত ৰাখিব লাগিব এতিয়া অজয় ফুকন ডাঙৰীয়া তেওঁ যে জেলত যাবলগীয়া হ'ল মানে তেওঁলোকক কেনেকুৱা ধৰণে আচলতে পূজাৰ ছুটি দিছিলে দীঘলীয়াকে সেইবিলাক কথা আমি পাতিব লাগিব 19 তাৰিখৰ অভিশপ্ত দিনটোত ছিংগাপুৰত জুবিনদাৰ হৈতে কি হৈছিল সেই কথা সমগ্ৰ অসমবাসী ৰাইজে জানিব খোজে আপুনি সেই কথা ইতিমধ্যে উত্থাপন কৰিছে গতিকে আমি এই গোটেই তদন্ত প্ৰক্ৰিয়া চলি থকা অৱস্থাত যিসকল আচলতে তদন্তকাৰী বিষয়া তেওঁলোক কিন্তু প্লেস অফ অকাৰেন্স ঘটনা য'ত ঘটিছিল তালৈ যোৱা আমি নেদেখিলো মানে এনেকুৱা চাগে কোনো ঘটনা নাই য'ত আচলতে য'ত ঘটনাটো ঘটে প্লেস অফ অকাৰেন্সত নোযোৱাকৈ তদন্তকাৰী বিষয়াই চাগে ফাইল কৰা এখন প্ৰথম চাৰ্জশিট হ'ব পাৰে এনেকুৱা এটা আচলতে গুৰুত্বপূৰ্ণ বিষয়ক লৈ তেওঁলোকে তদন্ত প্ৰক্ৰিয়াটো চলাইছিলে সেই কাৰণে আমি প্ৰথমতে কৈছিলো যে এইটো আচলতে কোনো কাৰণতে সিআইডি বা এসআইটিৰ জৰিয়তে সম্ভৱ নহয় ছিংগাপুৰত হোৱা ঘটনা গতিকে ডেফিনেটলি আচলতে ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সংস্থা সিবিআইক দিবলৈ আমি কৈ আছিলো আৰু আপোনাৰ ছিংগাপুৰৰ ঘটনাটোৰ ক্ষেত্ৰত আমি ইন্টাৰপলৰ সহযোগিতাৰ প্ৰয়োজন হ'ব বুলি কৈছিলো কিন্তু মুখ্যমন্ত্ৰীৰ কি স্বাৰ্থ আছে নাজানো তেওঁ কিন্তু তেওঁৰ অধীনৰ এসআইটি গঠন কৰি আচলতে তদন্ত প্ৰক্ৰিয়াটো চলাবলৈ দিলে আৰু সেই গোটেই তদন্ত প্ৰক্ৰিয়াটো যিমান দিন চলালে তেওঁলোকে আমি দেখিলো যে এই যে আচলতে জুবিনদাৰ হত্যাকাণ্ডত জড়িত আচলতে যিবিলাক মানুহৰ তালিকাবিলাক আহিছিলে আপুনি ইতিমধ্যে কৈছে যে তাত যি ইয়ত পাৰ্টি কৰাৰ সময়ত আচলতে জুবিনদাক হত্যা কৰা হৈছিল মুখ্যমন্ত্ৰীয়ে অসম বিধানসভাত কৈছে যে এজনে হত্যা কৰিছে চাৰিজনে সহযোগিতা কৰিছে কিন্তু আমি আৰু এটা কথাটো দেখিছিলো যে তাত ইয়ত পাৰ্টি হৈছিল য'ত আচলতে 15 গৰাকী ব্যক্তি উপস্থিত আছিল ইয়ত পাৰ্টিত থকা বাকি 10 জনক কিয় আজিৰ দিনটোতে গ্ৰেপ্তাৰ নহল সেই প্ৰশ্নবিলাক আমাৰ মনত আছে কি স্বাৰ্থ লুকাই আছে আচলতে চাইটিৰ আইন আচলতে সকলোৰে ক্ষেত্ৰত একে নহয় নেকি সমান নহয় নেকি এতিয়া ইয়ত পাৰ্টি কৰা একাংশ আপোনাৰ বাছি যাব একাংশ গ্ৰেপ্তাৰ হ'ব তেনেকে আইনে বিচাৰ কৰিব নেকি এতিয়া আপোনালোকে এটা কথা চাব মানে এই অভিযোগনামাখন পৰিপূৰ্ণ নহয় এই অভিযোগনামা সম্পূৰ্ণৰূপে আমি কৈছো যে এইটো আধৰুৱা আৰু কাল্পনিক ভিত্তিত হোৱা আচলতে চাৰ্জশিট অভিযোগনামা গতিকে এইখনৰ জৰিয়তে আমি সঁচাসঁচিকে জুবিনদাক ন্যায় দিব নোৱাৰো আৰু আপোনালোকে যদি চাই আমি আগৰে পৰা এটা কথা কৈছিলো কিন্তু সংবাদ মাধ্যম আৰু অসমৰ আচলতে যিবিলাকে জুবিনদাৰ জাস্টিস বিচাৰিছে সেই সকলোৱে সেই কথাটো খৰব মানে আমি যি ধৰণে উত্থাপন কৰিছো সেইটো নকৰিলে কাৰণ ধাৰাখিনি লগালে নহব ধাৰা লগালে নহব ধাৰা এতিয়া চাওক এতিয়া কাল্পনিক ভিত্তিত আপোনাৰ কিবা তদন্ত হত্যাকাণ্ডৰ ধাৰা লগাইছে বা 105 যাৱজ্জীৱন কাৰাদণ্ড কিন্তু আপোনাৰ হত্যাকাণ্ডৰ ধাৰা লগাই দিলে এইটো নুবুজায় যে তেওঁলোকে সঁচাসঁচিকে কোৰ্টত মানে আপোনাৰ শাস্তি হত্যাকাণ্ড হ'ব বুলি তেওঁলোকে প্ৰমাণ কৰিব পৰাকে প্লেস অফ অকাৰেন্সত গৈ তেওঁলোকে তদন্ত চলাইছে নে নাই সেই কথা বতৰাবিলাক আহিব যে আপোনাৰ ছিংগাপুৰৰ ইয়ত পাৰ্টি কৰোতে আচলতে তাত কেনেকুৱা পৰিস্থিতিত জুবিনদাক হত্যা কৰা হৈছিল সেই এভিডেন্স বিলাক ক'ত আছে ছিংগাপুৰত আছে
গতিকে ছিংগাপুৰত গৈ আচলতে তদন্তকাৰী বিষয়াই গোটেই আচলতে নথিপত্ৰবিলাক উদ্ধাৰ কৰিব লাগিছিলে এই অভিযুক্তসকলক যিবিলাকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছিলে তেওঁলোকক ছিংগাপুৰত লৈ গৈ কেনেকৈ হত্যা কৰিলি সেই গোটেই কথা বতৰাবিলাক আচলতে তাত ধুনীয়াকৈ বস্তুটো বনাই আনিব লাগিছিলে কিন্তু সেই কথা বতৰাবিলাক আমি নেদেখিলোঁ আৰু আপোনাৰ এতিয়া যদিও কোৱা হৈছে যে এই যিসকলক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকে জুবিনদাৰ হত্যাকাণ্ডটোৰ ক্ষেত্ৰত আচলতে দুখী কথাটো তেনেকুৱা নহয় যে আপোনালোকে সকলোৱে জানে এটা কথা যে এই ছিংগাপুৰৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আচলতে কোনে আয়োজন কৰিছিলে আমি আগৰে পৰা এটা কথা কৈ আছিলোঁ শ্যামকানু মহন্তই গুৱাহাটীত সংবাদমেল পাতি কৈছিলে যে এই অনুষ্ঠানটো হাই কমিশ্যন অফ ইণ্ডিয়া ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ৰ মানে ছিংগাপুৰত থকা উচ্চায়ুক্তই প্ৰেজেণ্ট কৰিছে ইয়াত ডকুমেণ্টটো আছে আপোনালোকে দেখিব আমি আৰটিআই যোগে যিটো ডকুমেণ্ট পাইছোঁ ইয়াত লিখা আছে আপোনালোকে দেখিব যে ইয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ছিংগাপুৰত থকা উচ্চায়ুক্তই এখন চিঠি দিছে আপোনাৰ এপ্ৰিল মাহতে যিখন চিঠি দিছে তাত তেওঁলোকে কৈছে যে আপোনাৰ ইয়াতে লিখিছে তেওঁলোকে যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল বিং অৰ্গেনাইজ বাই দ্য হাই কমিশ্যন অফ ইণ্ডিয়া ইন ছিংগাপুৰ এই কথাটো মই এইকাৰণে আহিছোঁ আজিৰ দিনটোলৈকে কিন্তু তদন্তকাৰী বিষয়াই এছআইটিৰ ফালৰ পৰা তদন্তৰ আওতালৈ অনা নাই আৰু জুবিনদাৰ নিচিনা এগৰাকী আৰ্টিষ্টক ছিংগাপুৰলৈ লৈ যোৱাৰ পাছত ছিংগাপুৰত আচলতে কেনেকুৱা ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগিছিলে ভাৰত চৰকাৰৰ অনুষ্ঠানটোত সেই কাম তেওঁলোকে নকৰিলে আপোনালোকে দেখিছে আজি পোষ্টমেলন আহিছে পোষ্টমেলন খানাপাৰালৈ আহোঁতে বিমানবন্দৰৰ পৰা খানাপাৰালৈকে কেনেকুৱা ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা সেই কথাটো আচলতে আমি দেখিছো জুবিনদাৰ ক্ষেত্ৰত সেই কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কিয় ছিংগাপুৰত নহলে সেই প্ৰশ্নবিলাক এতিয়া ডেফিনেটলি আহিব আৰু আপোনালোকে এটা কথা জানিব যে জুবিনদাও ইণ্টাৰনেশ্যনেল ছিংগাৰ জুবিনদাও আপোনাৰ 40,000 গান গাইছে তেওঁ ইংৰাজীত গান গাইছে গতিকে জুবিনদাৰ ক্ষেত্ৰত কিয় অন্যায় কৰা হ'ল সেই অন্যায়টো কিন্তু আমি চৰকাৰৰ ফালৰ পৰা দেখিছো জুবিনদাক ছিংগাপুৰত থকা অৱস্থাত যি ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা কৰি দিব লাগিছিলে সেই ব্যৱস্থা নকৰাৰ কাৰণেহে আচলতে জুবিনদা আমাৰ মাজত নাই সেই কথাটো স্পষ্ট নিশ্চয় মই পৰৱৰ্তী মন্তব্য ল'ম মই দাদা তথ্য প্ৰমাণবিলাক এতিয়া ধৰক মুন্না প্ৰসাদ গুপ্তাই গৈছে মুন্না প্ৰসাদ গুপ্তা আয়ো নহয় মুন্না প্ৰসাদ গুপ্তাই তাৰ তেখেত আয়ো নহয় চিফ হয় তেওঁ পাৰিব আৰু এটা কথা যে আপোনাৰ তাত যেতিয়া তদন্ত চলাইছিলে আপোনাৰ ছিংগাপুৰ পুলিচ ফৰ্চে তেওঁলোকে প্ৰিলিমিনাৰী যিটো ৰিপৰ্ট দিছে তেওঁলোকৰ প্ৰেছ ৰিলিজ এখন উলিয়াইছিলে তাতে তেওঁলোকে সংবাদ মাধ্যমক যিটো প্ৰেছ ৰিলিজ দিছে যে জুবিনদাৰ যিটো হত্যাৰ ঘটনা সেই ঘটনাটো আচলতে কোনো ধৰণৰ ফাউল প্লে নাই বুলি কৈছে গতিকে তেওঁলোকৰ পৰা আমি যিটো পাম মানে আপোনাৰ ইয়াতটো সাবমিশনটো কেনেকৈ কৰিব তেওঁলোকে দিয়াটো কৰিব নে ইয়াত বনোৱাটো কৰিব মানে কৈ থকা হৈছে যে অসমত বহুত এফিচিয়েন্ট পুলিচ অফিচাৰ আছে আইপিএছ আছে এপিএছ আছে মানে আমিতো ঘটনাবিলাক সন্মুখত দেখি আছো যে তেওঁলোকক তদন্ত কৰিবলৈ আমি অভিনীল হত্যাকাণ্ডৰ গোচৰটো দিয়া হৈছিলে আপোনাৰ এই জুনমণি ৰাভাৰ কেছ ইভেন এতিয়া ৰিসেন্ট যদি কেছ এটা আপোনাক কওঁ তেতিয়া দেখিব যে নন্দিনী কাশ্যপ বুলি এগৰাকী মহিলাই এই সামিউল হকক খুন্দিয়াই মাৰিছিল সেইটো হিতেনাৰ যিটো গোচৰ আছিলে সেইটোতো আপোনাৰ 105 তাতে হেৰি কৰা ধাৰা লগোৱা হৈছিল সেইটো তলব কিছুমান এতিয়ালৈকে আপোনাৰ আমি কোনবিলাক চাওঁ মানে আপোনালোকে যিবিলাক কথা বতৰা কৈ আছে একদম ৱেল এণ্ড গুড মানে আপোনালোক অধিবক্তা বা এগৰাকী জাষ্টিস আপোনালোকে লৰ কথাবিলাক কৈ আছে আমি শুনি আছো ভাল পাই আছো কথাবিলাক কিন্তু সন্মুখত আমাৰ যিবিলাক ঘটনা ঘটিছে ইতিমধ্যে সেইবিলাকৰ ফলাফলবিলাক কি পাইছো সেইবিলাকেহে আমাক ক্ৰিয়া কৰিছে আইনৰ